বিধায়ক রূপজ্যোতি কুর্মীর বাহনত আক্রমণ। রূপজ্যোতি কুর্মীর বাহনত শিলা বর্ষণ করে দুর্বৃত্তই। শিলা বর্ষণত ভাঙি চুরমার হয় রূপজ্যোতির বাহনৰ গ্লাছ। ভয়ংকৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে ৰূপজ্যোতি কুৰ্মী। বোকাখাটৰ বৰ্ষাপুৰীত বিধায়কৰ বাহনত এই আক্ৰমণৰ ঘটনা। মৰিয়নিৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত আক্ৰমণ। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এয়া ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ ওপৰত আক্ৰমণ। ৰূপজ্যোতি কুৰ্মীৰ এই থাৰ বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি চুৰমাৰ হৈ পৰে। কোনো দুৰ্বৃত্তই শিলা বৰ্ষণ কৰে। দুৰ্বৃত্তৰ শিলা বৰ্ষণৰ পৰা কথম্পি ৰক্ষা পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী। এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'ল মৰিয়নি বিধায়কগৰাকী। শিলা বৰ্ষণত ভাঙি চুৰমাৰ হ'ল ৰূপজ্যোতিৰ বাহনৰ গ্লাছ। এক ভয়ংকৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰে বিধায়কগৰাকীৰ। বোকাখাটৰ বৰচাপৰিত সংঘটিত হৈছে এই অবাঞ্ছিত ঘটনা। মৰিয়নিৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত এই আক্ৰমণৰ সন্মুখীন হয়। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰায় 7:30 মানত মোৰ দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি মোৰ শাহুমা, মোৰ খোলালী আৰু মোৰ খোলালীৰ এটি সন্তান, তেওঁলোক পিছপিনে আছিলে। মোৰ PSO আগপিনে এজন PSO আৰু মই। আমি এই সময়ত কিমান 7:30 মান হৈছে নেকি, এতিয়া সময়টো পাহৰিছোৱে। আমি গৈছিলোঁ গুৱাহাটী। কালি আৰু পৰহি আমাৰ দুদিন সভা আছে। কালি এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় দিনৰ 1:30 বজাত এটা বিশেষ সভা আহ্বান কৰিছিলে সাংসদ বিধায়কৰ আৰু আমাৰ BJP জিলা সভাপতিসকলৰ। সেই সভালৈ বুলি পেলাই মই গুৱাহাটী আহি আছিলোঁ আৰু হঠাৎ এই কুৰাবাৰী বুলি কয় আমাৰ মানে বিহৰা বাগান জাষ্ট পাৰ হৈ মই কোনোদিনে মোৰ 20 বছৰ ৰাজনীতি জীৱন, মোৰ মাও বিধায়িকা আছিল। এই যোৰহাট গুৱাহাটী আমি অহা যোৱা কৰোঁ। পাথৰ মৰা এইটো কেতিয়াও শুনা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে এইটো পালোঁ। ডাঙৰ এটা ইটা চপৰা মোৰ গাড়ীৰ সন্মুখত মানে বাঁহতে ৰৈ থকা এজন যুৱক, ডেকা যুৱক 35 বছৰমান হ'ব। একদম আমি দেখা পাই আছোঁ। মইতো কেলে পাথৰ তুলিছে নাজানো। গৈ আছোঁ ঘপককৈ আমাৰ গাড়ী লৈ পেলাই পুনৰ মোৰ পিনে বিশেষকৈ ড্ৰাইভিং চিটৰ পিনে পুনৰ মাৰি দিলে। আমাৰ গাড়ী গোটেই গ্লাছ ভাঙিল। আমি গোটেই মুখে চুখে গ্লাছ। আমি অলপ দেৰি ৰৈ দিব লগা হ'ল। লগে লগে পুলিচক খবৰ দিলোঁ আৰু যিহেতু DSP দায়িত্বত আছিলে আমাৰ মৰিয়নিত বাৰ্ডি বড়ো ডাঙৰীয়া, তেখেত বৰ্তমান SDPO বোকাখাট হৈ আছে। তেওঁ চিনাকি, তেওঁ যোগাযোগ হ'ল, তেওঁ আহিছে। আৰু মোৰ PSO যিজন আমি গৈ ল'ৰাটোক সুধিছিল তই কেলে পাথৰ মাৰিলি, তেওঁ ল'ৰাটোৱে আবোল তাবোল বলকিবলৈ ধৰিছিল আৰু তেওঁৰ মানে বুকুত যেতিয়া ধৰিছিলে এই গেঞ্জি টুকুৰাটো থাকি যায় আৰু এই যোনটো এটা উপপথ য'ত মানে লাইট চাইট নাই, এই উপপথেদি পলায়ন কৰে। ইফালে মহানগৰীৰ